জীৱনে এটা কথা বৰ স্পষ্টকৈ শিকালে যে কাৰোবাক বেছি গুৰুত্ব দিব গ'লে শেষত নিজেই গুৰুত্বহীন হ'ব লগা হয়। যদি কাৰোবাৰ পৰা এবাৰ বিশ্বাস হেৰাই যায়, তেওঁ কচমেই খাওক বা বিষেই খাওক, আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। মানুহে জীৱনত সকলো পাহৰিব পাৰে, কিন্তু কোনোবাই কৰা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। মনত ৰাখিব, যেতিয়া ভৰি ভাগৰি যায় তেতিয়া সাহসে লগ দিয়ে, কিন্তু যেতিয়া সকলোৱে এৰি যায় তেতিয়া ভগৱানে লগ দিয়ে। নিজৰ কৰ্মক ভয় কৰক, ঈশ্বৰক নহয়। কাৰণ ঈশ্বৰে আপোনাক ক্ষমা কৰি দিব পাৰে, কিন্তু আপোনাৰ কৰ্মই নকৰে। ধুনীয়া হ'লেও সকলো মানুহ অন্তৰৰ পৰা সুন্দৰ নহয়। মলিয়ন সাজত থাকিলেও সকলো মানুহ অন্তৰৰ পৰা লেতেৰা নহয়। শিক্ষা থাকিলেও সকলো মানুহ সম্পূৰ্ণ জ্ঞানী নহয়। কপাল থাকিলেও সকলো মানুহৰ ভাগ্যখন একে নহয়। যিজনে তোমাক কন্দুৱাইছে তেওঁক তুমি কন্দুৱাবলৈ চেষ্টা নকৰিবা, বৰং তেওঁ যাতে সকলো সময়তে ভালে থাকে সেইটো আশা কৰিবা। দেখিবা এদিন নিজৰ ভুল বুজি তেওঁ নিজেই কান্দি পেলাব। ভাল মানুহক বুজিবলৈ তোমাৰো এখন ভাল হৃদয়ৰ দৰকাৰ, ভাল মগজুৰ দৰকাৰ নাই। কাৰণ মগজুৱে সদায় যুক্তি তৰ্ক কৰে, কিন্তু এখনি ভাল হৃদয়ে সদায় মৰম প্ৰেম ভাৱহে দেখা পায়। যি ভাগ্যত থাকিব তেওঁ নিজেই আহিব, আৰু যি নাথাকিব তেওঁ আহিও ঘূৰি যাব। যিদিনাৰ পৰা তোমাৰ আপোন মানুহজনে তোমাৰ ওপৰত খং কৰা বাদ দিব, সেইদিনাই বুজিবা তুমি তেওঁক হেৰুৱাই পেলাইছা। সকলোৰে সৈতে কথা পাতি ভাল নালাগে, কিন্তু দুখৰ কথা এইটোৱেই যে যাৰ লগত কথা পাতি ভাল লাগে তেওঁতো সকলো সময়তে মাথো ব্যস্ত থাকে। কম বয়সতে ভাল পোৱা বিচাৰি নিজৰ মূল্যৱান সময়বোৰ নষ্ট নকৰিবা। সঁচা অৰ্থত মানুহ হৈ দেখুওৱা, সময়ে তোমাক নিজেই পুৰস্কৃত কৰিব। ভাল পোৱা বা প্ৰেম কৰাটো কোনো ডাঙৰ কথা নহয়। ইয়াত কোনো ধৰণৰ অপৰাধ নাই। অপৰাধ তেতিয়া হয় যেতিয়া সেই সম্বন্ধবোৰক তুমি বিশ্বাসঘাতকতাৰ ৰূপ দিবা। অতিৰিক্ত কষ্টই এজন মানুহৰ খং বঢ়াই দিয়ে। যিজন মানুহৰ মুখত সকলো সময়তে হাঁহি আছিল, আজি কথাই প্ৰতি খং কৰে। হঠাতে এজন মানুহ সলনি হৈ যোৱাৰ আঁৰত থাকে সীমাহীন কষ্ট, যাক বুজাৰ ক্ষমতা সকলোৰে নাথাকে, বৰং ওলোটাই তেওঁৰ নাম দিয়া যায় বদমেজাজ। মানুহ আশাৰে বান্ধি থোৱা অভিমানী চৰাইৰ দৰে, যি আশাৰ বাবেই আঘাত পায়, আশাক লৈ জীয়াই থাকে।